জামুগুৰিঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কদৰ্যৰ ওপৰত জমৰ যাতনা ৰাইজৰ। বালিপৰা আৰু জামুগুৰিঘাটৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ গাঁত। জীয়াভৰলী নদীৰ ওপৰৰ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ মেৰামতিৰ ব্যৱস্থা নাই। চৰকাৰক শীঘ্ৰে মেৰামতিৰ দাবী ৰাইজ ও দল সংগঠনৰ। শোণিতপুৰ জিলা বালিপৰাৰ পৰা জামুগুৰিঘাট সংযোগী 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদৰ্যৰ ৰূপে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগাইছে ৰাইজক। বিশেষকৈ কণমুখৰ পৰা ধৰি টৌভাঙা, টুপিয়া, ধলাইবিল, চৈবাৰী, বাকুলা, কাঠৰববাৰী, মুঢ়াদল, খলগুৰি, ডেৰেকিচুক, মাধৱ আদিকে ধৰি বহুকেইখন গাঁৱৰ মাজেদি যোৱা এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰতি পুখুৰী সদৃশ গাঁতেৰে গৰ্বিত হৈ পৰাত যান বাহনসমূহৰ চালকৰ লগতে দূৰণিবতীয়া যাত্ৰীসকলেও কঁকালৰ বিষত আক্ৰান্ত হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে জামুগুৰিঘাটৰ টৌভাঙাৰ জীয়াভৰলী নদীৰ ওপৰত থকা পকী দলংখনো সুদীৰ্ঘ বছৰ ধৰি বিভাগীয় কৰ্তৃপক্ষই মেৰামতিৰ ব্যৱস্থা কৰা নাই, যাৰ বাবে অতি পুৰণি প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ লগতে পকী দলংখনৰ মাজত মেলিছে ফাট। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোণিতপুৰ জিলা কৰ্তৃপক্ষই জীয়াভৰলী দলংখনৰ লগতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আবণ্টিত পুঁজিৰ ধন কোটি কোটি টকা গোগ্ৰাসে গিলিহে আহিছে বুলি অভিযোগ উঠিছে। এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথে জিলাখনৰ তেজপুৰৰ পৰা বালিপৰা হৈ জামুগুৰিঘাট আৰু বিশ্বনাথ চাৰিআলিলৈকে সংযোগ কৰা দৈনিক কেইবা শতাধিক সৰু বৰ যান বাহন এই পথৰ ওপৰেদি নিতৌ চলাচল কৰি থকা দেখা যায়। মন কৰিবলগীয়া যে উক্ত দলংখনৰ ওপৰত এতিয়া পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, যি পুখুৰীত এজাক সামান্য বৰষুণ হ'লে পানীয়ে পৰিপূৰ্ণ হৈ থাকে। অভিযোগ মতে পথচাৰী তথা যান বাহনসমূহ এই দলংখনৰ ওপৰেৰে পাৰ হৈ যাবলৈ ভয় কৰে আৰু দলংখনত উঠা পূৰ্বে যান বাহনৰ চালকসকলৰ লগতে বাছযাত্ৰীসকলে 10 বাৰ ঈশ্বৰকে স্মৰণ কৰিহে পাৰ হ'বলগীয়া হয়, কিয়নো স্বাধীনোত্তৰ কালতে অৰ্থাৎ 1962 চনত নিৰ্মিত অতি পুৰণি জীয়াভৰলী দলংখন ক্ৰমশঃ তললৈ বহি যোৱাৰ আশংকা কৰি জনসাধাৰণে এই দলং অতিক্ৰম কৰিবলৈ ভয় কৰাটোৱেই হ'ল মূল কাৰণ। সুদীৰ্ঘ বছৰ ধৰি এনেদৰে জৰাজীৰ্ণ অৱস্থাত থকা এই জীয়াভৰলী দলংখনৰ লগতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শীঘ্ৰে মেৰামতি কৰিবলৈ চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক দাবী জনাইছে ৰাইজ ও বিভিন্ন দল সংগঠনে। বৃহৎ গাঁতৰ সৃষ্টি হৈছে। হয়, 15 নং আমাৰ ৰাষ্ট্ৰীয় ঘাইপথটিৰ মাজত যি বৃহৎ গাঁতৰ সৃষ্টি হৈছে, গাঁতৰ ফলত আমাৰ জনসাধাৰণে অশেষ দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাতায়াতৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমাৰ সন্মানীয় CM ছাৰে কৈছিলে যে এনেকুৱা ধৰণৰ যদি জৰাজীৰ্ণ অৱস্থা দেখা পোৱা যায় সেইখিনি ফটো মাৰি তেখেতলৈ প্ৰেৰণ কৰিব দিছিলে আৰু এই ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি সেই ৰাস্তাসমূহ বনোৱাৰ ব্যৱস্থা কৰিব বুলি কৈছিলে। কিন্তু আপোনালোকৰ মিডিয়াসকলে বিভিন্ন সময়ত এই ৰাস্তাৰ বিষয়ে সম্প্ৰচাৰ কৰা আমি দেখা পাইছোঁ, তথাপি বিভাগ বা চৰকাৰৰ গা লৰা নাই। সেয়েহে পুনৰবাৰ আমি দাবী জনাব বিচাৰিছোঁ যাতে তেখেতসকলে এই ৰাইজৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ স্বাৰ্থত যাতে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰে তাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ। এই পথেৰে বিভিন্ন ৰোগী এই পথেৰে যিহেতু বিভিন্ন ৰোগী কঢ়িওৱা হয়, এই ক্ষেত্ৰত ৰোগী কঢ়িওৱাৰ সময়ত অশেষ কষ্ট পাবলগীয়া হয়। সেয়েহে আমি অনুৰোধ জনাব বিচাৰিছোঁ যাতে ৰাজ্যৰ স্বাৰ্থৰ ক্ষেত্ৰত যাতে ৰাস্তাটো অনতিপলমে মেৰামতি কৰাৰ ব্যৱস্থা কৰে। ধন্যবাদ। আমি ভৰলীপৰীয়া ইয়াৰে যুৱক। আমি আগতো আৰু বৰ্তমানো আগৰ পৰা কৈ আছোঁ বিভাগীয় কৰ্তৃপক্ষক আৰু চৰকাৰক অনুৰোধ কৰি আছোঁ। আৰু আমাৰ মানে চকীঘাটৰ পৰা যিটো 4 লেন 4 লেনযুক্ত ৰাস্তাটো হোৱাৰ কাৰণে আমাৰ জীয়াভৰলী তেজপুৰ বিশ্বনাথ চাৰিআলি যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো এই দলঙৰ অৱস্থা আৰু এই ৰাস্তাটোৰ অৱস্থা বহুত এটা বেয়া পৰিস্থিতি হৈ পৰিছে। ইয়াতে মানে চাওক মাজে মাজে গাঁত হৈছে, ডাঙৰ গাঁত হৈছে আৰু তাৰপিছত এই বৰষুণ পৰিলে তাত বাইক কোমাই পৰি যায় আৰু ছাত্ৰ ছাত্ৰীৰ দুৰ্ঘটনাও হৈছে, কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ভৰি ভাঙিছে। তাৰপিছত আমাৰ মেডিকেললৈ যাবলৈ বহুত অসুবিধা হৈ যায় এই ৰাস্তাটো এনেকুৱা হোৱাৰ কাৰণে। আৰু বিভাগীয় কৰ্তৃপক্ষক চৰকাৰক অনুৰোধ কৰিছোঁ যে যাতে অতি সোনকালে এই পথটো আৰু এই দলংটো মেৰামতি কৰি দিয়ে যেন। ধন্যবাদ। হয়,
মানে এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোত মানে গুৰুত্ব নিদিয়া হৈছে চৰকাৰে। ইয়াত ডাঙৰ ডাঙৰ ঘাট উঠিছে। আমাৰ ইজাবুৰী দলংখনতো ডাঙৰ ডাঙৰ ফাট মিলিছে। কোনদিনাখন দলংখন ভাগি পৰে কোনো গেৰাণ্টি নাই। আমাৰ ধলাই বিলৰ পৰা তেজপুৰলৈ ৰোগী কঢ়িয়াৰ একমাত্ৰ ৰাস্তা। এই ৰাস্তাটোত বহুত ডাঙৰ ডাঙৰ ঘাট উঠিছে। ইয়াত সেইখিনি মেৰামতি কৰি দিলে মানে বিভাগীয় কৰ্তৃপক্ষই আমি দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ ৰাস্তাটো মেৰামতি কৰি দিব লাগে। ইয়াৰ বিষয়ে বহুত দিন আগতে আমাৰ ইয়াত নিউজো তেনেকুৱা পৰিৱেশন কৰিছে, প্ৰচাৰ হৈছে, নিউজত প্ৰচাৰ হৈছে আৰু স্থানীয় ৰাইজেও ইয়াত প্ৰচাৰ কৰিছে। তথাপিও মানে কোনো গুৰুত্ব সুফল পোৱা নাই, গুৰুত্ব দিয়া নাই। মই আহ্বান জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি দিবৰ কাৰণে, যাতে ৰাইজৰ কাৰণে সুবিধা হয়।